2024 বৰ্ষৰ টি20 বিশ্বকাপৰ মহাৰণ চলি আছে আপোনালোকে হয়তো জানে কিন্তু আমি আজি কেৱল টি20 বিশ্বকাপৰ এই বছৰটোৰে কথা নাপাতো মানে 2024 বৰ্ষৰ কথা নাপাতো আমি আজি অলপ ইতিহাসলৈ উভতি যাম ইতিহাসৰ পাতত টি20 বিশ্বকাপত আসলতে কি অঘটন ঘটিছে টি20 বিশ্বকাপৰ ইতিহাসত কি আগতে নোহোৱা ঘটনা হৈ গৈছে সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিবলৈ গৈ আছো আৰু আপোনালোকে যদি এই ভিডিঅ'টো শেষলৈকে চাই তেনেহলে নিশ্চিতভাৱে বহুতো কথা জানি আচৰিত হ'ব এনেকুৱা কিছুমান সৰু সৰু টিমেও শক্তিশালী বিশ্ব চেম্পিয়ন টিমক হৰুৱাই থৈছে আগতে প্ৰায় 10টা 12টা বছৰ আগতে গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব প্ৰায় আমি বহুকেইটা ঘটনাৰ বিষয়ে কথা পাতিবলৈ গৈ আছো যি নেকি টি20 বিশ্বকাপত হৈছিল আৰু কেতিয়া আসলতে তেনেকুৱা বিলাক আগতে অঘটন ঘটা নাছিল বা তেনেকুৱা বিলাক ঘটনা ঘটা নাছিল গতিকে বহুতে বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'ব কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ এটো হৈছে 2007 চনৰ কথা আৰু আপোনালোকে জানে প্ৰথমটো বিশ্বকাপ 2007 চনতে অনুষ্ঠিত হৈছিল বিশেষকৈ টি20 ফৰমেটত আৰু সেই সময়তে জিম্বাবৱে ক্ৰিকেট দলে শক্তিশালী অষ্ট্ৰেলিয়া ক্ৰিকেট দলটিক পৰাজিত কৰিবলৈ সক্ষম হৈছিল বা হৰুৱাবলৈ সক্ষম হৈছিল বুলি ক'ব লাগিব আৰু হেতু টাইমত অষ্ট্ৰেলিয়া দলটি বহুত বেছি এটা ষ্ট্ৰং টিম আছিল শক্তিশালী টিম আছিল বুলি ক'ব লাগিব কিন্তু সেই টিমটোক জিম্বাবৱে দলে হৰুৱাবলৈ সক্ষম হৈছিল আৰু সমগ্ৰ বিশ্ববাসী আচৰিত হৈ গৈছিল বুলি ক'ব লাগিব পোন প্ৰথমবাৰৰ বাবে ইতিহাসত কেতিয়াও নোহোৱা ঘটনা ঘটি গৈছিল বুলি ক'ব লাগিব আৰু জিম্বাবৱেৰ ক্ৰিকেট দলটি অষ্ট্ৰেলিয়া দলটিক প্ৰায় 5 উইকেটত পৰাজিত কৰিবলৈ সক্ষম হৈছিল তাৰ পাছতে 2009 আৰু 2014 চনৰ যি টি20 বিশ্বকাপ অনুষ্ঠিত হৈছিল এই দুটা বিশ্বকাপত শক্তিশালী ইংলেণ্ড ক্ৰিকেট দলটিক দুবাৰকৈ নেদাৰল্যান্ড দলটিয়ে পৰাজিত কৰিবলৈ সক্ষম হৈছিল হয় আপোনালোকে ঠিকই শুনি আছে এবাৰো নহয় দুবাৰকৈ 2009 চনৰ টি20 বিশ্বকাপত তাৰ লগতে 2014 চনৰ টি20 বিশ্বকাপত সৰু এটা দলে নেদাৰল্যান্ড ক্ৰিকেট দলে পৰাজিত কৰিবলৈ সক্ষম হৈছিল আৰু এইটো এটা বহুত বেছি ডাঙৰ অঘটন বুলি ক'ব লাগিব সেই সময়ত আৰু ইতিহাসৰ পাতত নেদাৰল্যান্ডৰ দলে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু একেবাৰে লজ্জাজনক অৱস্থা হৈছিল ইংলেণ্ড ক্ৰিকেট দলৰ তাৰ পাছতে আৰু আপোনালোকক মই অঘটনৰ কথা যদি কওঁ তেনেহলে 2016 চনৰ যি টি20 বিশ্বকাপ অনুষ্ঠিত হৈছিল সেই টি20 বিশ্বকাপত প্ৰায় ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটি চেম্পিয়ন হৈছিল আপোনালোকে জানে কিন্তু সেই ৱেষ্ট ইণ্ডিজ দলটিকে সেই সময়ৰ একেবাৰে সৰু টিম বুলি ক'ব লাগিব ইমান বেছি ষ্ট্ৰং টিম নাছিল এতিয়াহে হয়তো সেই টিমটো শক্তিশালী হৈছে নাম হৈছে আফগানিস্তান আৰু আফগানিস্তান দলে তেতিয়া প্ৰথম আহিছিল টি20 বিশ্বকাপ খেলিবলৈ আৰু সেই দলটিয়ে কাক হৰুৱাইছিল বুলি ভাবিছে আপোনালোকে ৱেষ্ট ইণ্ডিজৰ দলটিক প্ৰায় 6 ৰানত হৰাবলৈ সক্ষম হৈছিল আৰু এইটো এটা বহুত বেছি ডাঙৰ সেই সময়ৰ অঘটন বা আচৰিত ঘটনা বুলি ক'ব লাগিব সমগ্ৰ বিশ্ববাসী আচৰিত হৈছিল আৰু তেতিয়া যেটো ৱেষ্ট ইণ্ডিজৰ টিম আছিল বহুত বেছি ষ্ট্ৰং টিম আছিল যিয়ে নেকি 2016 চনৰ টি20 বিশ্বকাপ জিকিবলৈ সক্ষম হৈছিল তাৰ পাছত আমি পাছৰ কি অঘটন ঘটিছে সেইবিলাক জানিব বিচাৰিম আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে 2022 চনৰ যি টি20 বিশ্বকাপ অনুষ্ঠিত হৈছিল সেই টি20 বিশ্বকাপত পোন প্ৰথমবাৰৰ বাবে এটা দলে পাকিস্তানৰ দলক হৰুৱাবলৈ সক্ষম হৈছিল আৰু হেটো ৰেকৰ্ড হৈ গৈছিল বুলি ক'ব লাগিব আৰু সেই দলটিৰ নাম হৈছে জিম্বাবৱে আৰু জিম্বাবৱেৰ দলটিয়ে প্ৰায় পাকিস্তানৰ দলটিক 1 ৰানত হৰুৱাবলৈ সক্ষম হৈছিল আপোনালোকৰ বহুতৰ হয়তো মনত আছে সেই খেলখন কেনেকৈ আসলতে জিম্বাবৱে টিমটো গৈ জিকিছিল গৈ একেবাৰে লাষ্ট মোমেন্টত তাৰ পাছতে আৰু যদি মই অঘটনৰ কথা বা আচৰিত ঘটনাৰ কথা আপোনালোকক মনত পেলাই দিওঁ তেনেহলে 2022 চনৰ টি20 বিশ্বকাপতে আৰু এটা আচৰিত অঘটন হৈ গৈছিল হেতু হৈছে যে নেদাৰল্যান্ডৰ দলে শক্তিশালী দক্ষিণ আফ্ৰিকা দলটিক প্ৰায় 13 ৰানত হৰুৱাই টি20 বিশ্বকাপৰ মহাৰণৰ পৰা বাহিৰ কৰিবলৈ সক্ষম হৈছিল বুলি ক'ব লাগিব 2022 বৰ্ষৰ যি মহাৰণ হৈছিল বা টি20 বিশ্বকাপ অনুষ্ঠিত হৈছিল সেই মহাৰণৰ পৰা সেই বিশ্বকাপৰ পৰা আসলতে নেদাৰল্যান্ডৰ দলটিয়ে দক্ষিণ আফ্ৰিকাক হৰুৱাই একেবাৰে বিশ্বকাপৰ পৰা এটা বাই বাই কৰাই দিছিল এনেকুৱা অঘটন ঘটি গৈছে ইয়াৰ লগতে 2024 চনত আপোনালোকে দেখিলে যে ইউএছএ দলটিয়ে আইসিসি ৰেংকিংৰ 19 নম্বৰত থকা দলটিয়ে পাকিস্তানৰ এটা দলক হৰুৱাইছে মানে কিমান বেছি আগতে শক্তিশালী আছিল পাকিস্তানৰ দলটি আৰু এটি টপ ক্লাছ ৱৰ্ল্ডৰ দল বুলি ক'ব লাগিব পাকিস্তান যদিও তেওঁলোকৰ প্ৰদৰ্শন ঠিক নহয় কিন্তু ইউএছএ দলটিয়ে পাকিস্তানক হৰুৱাবলৈ সক্ষম হৈছিল আৰু এটো এটা বহুত বেছি ডাঙৰ অঘটন বুলি ক'ব লাগিব 2024 চনৰ টি20 বিশ্বকাপত আৰু এইকেইটা আছিল আজিলৈকে টি20 বিশ্বকাপৰ ইতিহাসত ঘটা অদ্ভুত ঘটনা বা আচৰিত ঘটনা বুলি ক'ব লাগিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেন্ট সেকশনত জনাই দিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ